মহিলাসকলে আৰু গম পাব শাৰী এখন কিনিব গৈছে আমি কাপোৰটো চাওঁ নে নাচাওঁ কিন্তু অনলাইনত আমি সেই ফিলটো নাপাওঁ এতিয়া ভাৰ্চুৱেল জগতখন এনেকুৱা হ'ব ধৰক আজি আপুনি চিটি চেণ্টাৰত গৈছে আমুক দোকানখনত আপুনি ঘৰতে লেন্স এখন পিন্ধি ল'লে আপুনি সেই টাচ ফিলটো পাই যাব আপুনি ফ্ৰিজ এটা খুলিছে গোটেই ফ্ৰিজৰ ফিলটো আপুনি পাই যাব ঘৰত আমি ভিডিঅ' গেম যিসকলে খেলে জানে আমি যেতিয়া গাড়ী চলাওঁ এক্সিডেণ্ট হোৱা দেখিলে আমি জাগটো পাই যাওঁ ন ভিডিঅ' গেমত যেতিয়া গাঁতটোত সোমাই আমি গম পাওঁ মানে আমি ফিলটো পাওঁ যে সেই গোটেই প্ৰচেছটো এতিয়া ডিজিটেল মাধ্যমত আহি আছে আপুনি কাইলৈ টিভি এটা কিনিব গৈছে আপুনি চুব পাৰিব আপুনি ঘৰত বহি আপোনাৰ বেডৰুমত বহি আপুনি এখন ভাল দোকানত আপুনি সোমাই গৈছে দেখি থাকিব আপুনি হাতেৰে এই টাচটো পাব তাৰমানে আপোনাৰ আগত এনেকুৱা ধৰণৰ এটা বস্তু থাকিব সেইটোত চোৱাৰ লগে লগে আপুনি সেই অৰিজিনেল যিটো টাচ দোকানখনত চাই আপুনি যিটো ফিল পাব সেইটো আপুনি পাব গতিকে এনেকুৱা এখন দুনিয়ালৈ আমি গৈ আছোঁ তাৰমানে পৃথিৱীখনলৈ আৰু সাংবাদিকতাটো বহুত সলনি হৈ গৈছে আপোনালোকে বহুত জ্যেষ্ঠ আছে মই ইমান নকওঁ কিন্তু আগৰ সাংবাদিকতাটো এটা সেৱা আছিলে মানে সংবাদ সেৱা বুলি কয় ন বহুতে এতিয়া যিহেতু বৃত্তি হৈ গৈছে বৃত্তি হোৱাৰ লগে লগে বহুত সলনি হৈ যায় আগৰ চিকিৎসা সেৱা আছিলে আমাৰ ককা দেউতাহঁতে কয় যে আগৰ ডাক্তৰবিলাক ভাল আছিলে আগৰ চিকিৎসকসকল ভাল আছিলে তাৰমানে আজিবিলাক বেয়া নেকি যেতিয়া আমি সুধিছিলোঁ কিয় ভাল বোলে চাইকেলখন মাৰি আহি যায় 5 টকাতে চাই যায় কিন্তু আজিতো চিকিৎসকসকল ইমান ব্যস্ত যে ঘৰলৈ আহিব নোৱাৰে তাৰমানে আজি চিকিৎসকসকল বেয়া সেইটো নহয় আগৰ সংবাদ সেৱা আছিলে এতিয়া সংবাদ বৃদ্ধি হৈছে আজিকালি সাংবাদিকে দুখন গাড়ী কিনিব পৰা হৈছে বহুতে আমাৰ সমালোচনা কৰে অসমতো এনেকুৱা 20-30জন 40জন এনেকুৱা সাংবাদিক আছে যাৰ চেলাৰী একোজন এছিএছ অফিচাৰতকৈ বেছি সেইটো মানে আপুনি গম পাব তাৰমানে চেলাৰী বহুত হাই হৈছে যিসকলে ভাল কাম কৰিছে তেওঁলোকৰ চেলাৰী বহুত হাই কিন্তু আমাক বহুত ধৰণে প্ৰশ্ন কৰে খালি আমাৰ মফচলীয়া সাংবাদিকসকলক আমাৰ পইচাবিলাক কম দিয়ে বহুত মালিক গোষ্ঠীয়ে এইটো মানে অলপ বেলেগ ধৰণে চায় পইচা দিব নিবিচাৰে মফচলীয়া সাংবাদিকসকলৰ অৱস্থা বহুত বেয়া কিন্তু তাৰ পৰিৱৰ্তে গুৱাহাটী সাংবাদিকসকলৰ অৱস্থা মোটামুটি আনতকৈ ভাল বহুত মানে গভৰ্ণমেণ্ট ছাৰ্ভিচতকৈও ভাল বহু সাংবাদিকৰ কিন্তু সাংবাদিকতা যিহেতু এটা বহুত সলনি হ'বলৈ গৈ আছে এই পৃথিৱীখনো সলনি হৈছে এতিয়া মানে টেকন' জাৰ্নেলিজিমটো আহি গৈছে আগৰ 10জন মানুহে আমি কৰিছিলোঁ এটা কাম এতিয়া এজন মানুহে সেই 10জন মানুহ কাম কৰিব পৰা হৈছে মই আৰম্ভণিতে কৈছিলোঁ যে টিভিত দেখা বস্তুটো মোবাইললৈ আনিব পাৰে নেকি আৰু সেইটো আমি আনিছিলোঁ আৰু সফল হৈছিলোঁ কেনেকৈ আনিছিলোঁ তাৰ কাৰণে যিবিলাক আমি ছফ্টৱেৰ ইউজ কৰোঁ আগতে আমি ৱাপছ ইউজ কৰিছিলোঁ এটা ৱাপছটো আপডেটেড হৈ গ'ল তেওঁলোকে ভিজাটি আহি গৈছে আগতে আমি অক্টোপাছ ইউজ কৰিছিলোঁ ফৰ্ক ইউজ কৰিছিলোঁ এতিয়া কৰ্তব্য আহি গৈছে গোটেই বস্তুটো টেকন' জাৰ্নেলিজিম হৈ গৈছে এই টেকন'লজিটো মানে শিকিব লাগে আমাৰ সাংবাদিকসকলে আজিকালি মানে নতুন সাংবাদিকতা পূৰা টেকন' জাৰ্নেলিজিম হৈ গৈছে আজিকালি আপুনি আমাৰ নিজে আপুনি এডিটিং জানিব লাগিব নিজে আপুনি ভইচ অভাৰ দিব জানিব লাগিব নিজে আপুনি স্ক্ৰিপ্ট লিখিব পাৰিব লাগিব নিজে আপুনি অনস্ক্ৰীণ প্ৰেজেণ্টেশ্যনটো ভালকৈ কৰিব পাৰিব লাগিব এজন মানুহে তাৰমানে চব কাম কৰিব লগা হৈছে আগতে আমাৰ কপি এডিটৰ থাকে এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে ছেটেলাইট চেনেলতো কপি এডিটৰ কনচেপ্টটো লাহে লাহে উঠিয়ে গুচি গ'ল নাইকিয়া হৈ গৈছে সকলো কাম আমাৰ মানুহ কম হৈ আহি আছে আজি আমি 2004 চনত মই যেতিয়া NDTVত প্ৰথম জইন কৰিছিলোঁ তেতিয়া আমাৰ বহুত ষ্টাফ লাগিছিলে 300-400 ষ্টাফ লাগে এতিয়া সেই ষ্টাফ আহি 100ৰ তলত গুচি আহিছে আউটপুটটো তাতকৈ ভাল হৈছে কিন্তু বৰঞ্চ মানুহৰ সংখ্যাটো কমি আহিছে গতিকে যিসকল নতুন সাংবাদিক আহিছে ডিজিটেল মাধ্যমটোতো সাংঘাতিক হ'বলৈ গৈ আছে আগতে মাছ কমিউনিকেশ্যন আছিলে এতিয়া 1-to-1 কমিউনিকেশ্যন হৈ গৈছে আগতে আমি কেমেৰাটো চাই গ'লে টিভিটো চালে লাখ মানুহে চায় এতিয়া মোবাইলটো এজন মানুহে চায় ন 1-to-1 কমিউনিকেশ্যন হৈ গৈছে গতিকে পৃথিৱীখন যিমানেই সৰু হৈ গৈছে আমাৰ দায়িত্বও বাঢ়ি গৈছে আৰু মিডিয়াটো সলনি হ'বই আৰু বেলেগ ধৰণে সলনি হৈছে আৰু 2 বছৰৰ ভিতৰত আমি বহুত চেঞ্জেছ দেখিম গতিকে নতুন যিসকল আহিছে তেওঁলোকক মই এইটো সদায় আহ্বান জনাওঁ যে মানে টেকন'লজিটো